এইটো কিবা বছৰ আগতে এবাৰ হৈছিলে, মাজতে এবাৰ অকণমান বেয়া হৈছিলে, এবাৰ আকৌ হঠাৎ কিবা এটা হ'ল। এতিয়া এই ৩-৪ দিন ইয়াত থাকিলোঁ, থাকি ২৫,০০০মান টেবলেট খুৱাই দিলে মোক। নাজানো আৰু, কিন্তু আকৌ সুস্থ হৈ ঘূৰি আহিছোঁ। এতিয়া আকৌ কামত ধৰিম। আজি আমাৰ নাটকো আছে, আজি অভিনয়ৰ সৰু ল'ৰা ছোৱালীৰ নাটক আছে কলাক্ষেত্ৰত, মাধৱদেৱ প্ৰেক্ষাগৃহত, তালৈকে যাম গধূলি। চ' কালিৰ পৰা আকৌ আৰম্ভ কৰিম কাম। ২-৩খন চিনেমাৰ কাম চলি আছে একেলগে। চ' মই কাম এৰি থাকিব নোৱাৰোঁ, গতিকে চবেই কৈছে যে কেইদিনমান ৰেষ্ট লওক, ৰেষ্ট বুলি কথা নাই। ঠিক হৈ আহিছোঁ যদি আকৌ কামত ধৰিম কালিলৈ। এতিয়া আজিকালি মই আগতে গোটেই ৰাতি কাম কৰিছিলোঁ ৰাতিপুৱালৈকে, আজিকালি সেইটো কমাই দিলোঁ। তথাপি ১-২টা বাজে, তাৰ আগতে শেষ কৰিব নোৱাৰোঁ। এনিৱে অলপ সময় লৈ পেলাই তেনেকৈ কাম কৰিবলৈ চেষ্টা কৰিম। যিখিনি কাম আছে এতিয়া সদ্যহতে হাতত, কাৰণ চিনেমাবিলাক ৰিলিজৰ সময় আহিছে, গতিকে ৰিলিজৰ আগে আগে কামখিনি শেষ কৰি দিব লাগিব। চ' 2খন চিনেমাৰ কাম আছে, এখন চিকাৰ আহি আছে অতি সোনকালে। তাৰপিছত এখন আমাৰ মুনীন বৰুৱা ছাৰৰ ওপৰত বায়'পিক এখন বনাইছোঁ আমি, ভাইমন বুলি, তাৰ কাম চলি আছে, তাৰ গানৰ কামো আছে। প্ৰথমতে মই এই 2খন চিনেমাৰ মই কাম শেষ কৰি ল'ম। তাৰপিছত থিয়েটাৰবিলাক আছে, থিয়েটাৰৰ গান গাই আছোঁ মাজে মাজে 1-2টা। চ' সেই লাহে লাহে তেনেকৈ মিলাই পেলাই কাম কৰিম আৰু, সেইটোৱে কথা। বাকী সকলোকে ধন্যবাদ সহযোগ কৰাৰ কাৰণে, আৰু মোৰ মনত সদায় আছে আপোনালোকৰ প্ৰতি, সদায় থাকিব। থেংক ইউ। এইটো কিবা বছৰ আগতে এবাৰ হৈছিলে, মাজতে এবাৰ অকণমান বেয়া হৈছিলে, এবাৰ আকৌ হঠাৎ কিবা এটা হ'ল। এতিয়া এই ৩-৪ দিন ইয়াত থাকিলোঁ, থাকি ২৫,০০০মান টেবলেট খুৱাই দিলে মোক। নাজানো আৰু, কিন্তু আকৌ সুস্থ হৈ ঘূৰি আহিছোঁ। এতিয়া আকৌ কামত ধৰিম। আজি আমাৰ নাটকো আছে, আজি অভিনয়ৰ সৰু ল'ৰা ছোৱালীৰ নাটক আছে কলাক্ষেত্ৰত, মাধৱদেৱ প্ৰেক্ষাগৃহত, তালৈকে যাম গধূলি। চ' কালিৰ পৰা আকৌ আৰম্ভ কৰিম কাম। ২-৩খন চিনেমাৰ কাম চলি আছে একেলগে। চ' মই কাম এৰি থাকিব নোৱাৰোঁ, গতিকে চবেই কৈছে যে কেইদিনমান ৰেষ্ট লওক, ৰেষ্ট বুলি কথা নাই। ঠিক হৈ আহিছোঁ যদি আকৌ কামত ধৰিম কালিলৈ। এতিয়া আজিকালি মই আগতে গোটেই ৰাতি কাম কৰিছিলোঁ ৰাতিপুৱালৈকে, আজিকালি সেইটো কমাই দিলোঁ। তথাপি 1-2টা বাজে, তাৰ আগতে শেষ কৰিব নোৱাৰোঁ। এনিৱে অলপ সময় লৈ পেলাই তেনেকৈ কাম কৰিবলৈ চেষ্টা কৰিম।